মাজুলীৰ বিখ্যাত মুখা শিল্পৰ শৈলীৰে মুখা নিৰ্মাণত ব্যস্ত এদল শিক্ষাৰ্থী। এদল শিক্ষাৰ্থীয়ে বাঁহৰ কামিৰে বৈ মাটিৰ পলেপ লগাই ৰং তুলিকাৰে প্ৰাণৱন্ত কৰিছে মুখা। মুখা নিৰ্মাণেৰে মাজুলীৰ ঐতিহ্য মুখা তথা সংস্কৃতিৰ ৰক্ষাৰ লগতে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে কলিয়াবৰৰ শতাধিক শিক্ষাৰ্থীয়ে। মুখা নিৰ্মাণৰ কৰ্মশালাৰ জৰিয়তে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ দিছে শিক্ষাৰ্থীসকলক। মাজুলীৰ পৰা অহা প্ৰশিক্ষকে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক মুখা নিৰ্মাণৰ দিছে প্ৰশিক্ষণ। শিক্ষাৰ্থীসকলে খুব সুন্দৰকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰিছে। মাজুলীৰ মুখা শিল্পৰ শৈলীৰে শতাধিক শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰি গৈছে মুখাসমূহ, যি দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোকে। উঠি অহা নৱপ্ৰজন্মই বিশ্ববিখ্যাত মাজুলীৰ মুখা শিল্পক প্ৰাধান্য দিয়াৰ লগতে এই মুখা শিল্পক পুনৰবাৰ জিলিকাই তুলিছে। পুৰণা চামগুৰি সত্ৰৰ মুখা শিল্প এইটো, আৰু এইটো পৰম্পৰাগত অসমৰ পৰম্পৰাগত মুখা শিল্পৰ চৰ্চা, যিটো কোনো মানে পৃথিৱীৰ কোনো শিল্প চৰ্চাৰ লগত মিল নাই, বেলেগ সম্পূৰ্ণ বেলেগ শৈলীত কৰা হৈছে। গতিকে এই পৰম্পৰাগত যোনটো শিল্প চৰ্চা আমাৰ শিক্ষাৰ্থীসকলৰ মাজলৈ নিবলৈ চেষ্টা কৰা হৈছে, আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ জৰিয়তে তেওঁলোকে বিভিন্ন স্কুলবিলাকলৈ যাব। যিহেতু BEd কৰাৰ উদ্দেশ্যই হৈছে শিক্ষক হোৱা, গতিকে তেওঁলোক শিক্ষক হ'ব, আৰু শিক্ষকৰ বহুত দায়িত্ব আছে আমাৰ ঐতিহ্য সংস্কৃতিৰ লগত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত প্ৰজন্মক চিনাকি কৰাই দিয়াত তেওঁলোকে সহায় কৰিব। সেই ভাবি পেলাই এই কৰ্মশালাৰ আয়োজন কৰা হৈছে, আৰু সময়ে সময়ে আমাৰ BEd কলেজৰ পৰা এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দি থকা হয়, আৰু তাৰে অন্তৰ্গত এইটো এটা প্ৰশিক্ষণ। গতিকে আমি মাজুলীৰ পৰা এজন বিশাৰদ ব্যক্তিক লৈ আহিছোঁ, তেওঁ প্ৰশিক্ষণ দি আছে, জ্যোতিষ মহন্ত ডাঙৰীয়া। তেখেতে সুন্দৰকৈ শিকাই আছে, আৰু আমাৰ শিক্ষাৰ্থীসকলেও খুব সুন্দৰকৈ এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ভাল লাগিছে, কাৰণ প্ৰথম মানে আমি সকলোৱে পৰা নাছিলোঁ। তাৰপিছত প্ৰথমে বাঁহবিলাক আমি মানে চবেই চুচি লৈছে, আৰু বাঁহবিলাক চাচি লৈ পেলাই সেই বাঁহখিনিয়ে আমাক ছাৰে শিকাই দিছে কেনেকৈ প্ৰথমে মানে মুখাটো প্ৰথম দিব লাগে, সেই আকাৰটো আমাক শিকাই দিছে। তাৰপিছত আলতীয়া যিটো মাটি, সেই আলতীয়া মাটিৰ আপোনাৰ তাত অলপ মুখাটোৰ ওপৰত প্ৰথমে কাগজ মাৰি ল'ব লাগিব, কাগজ বা পেপাৰ। সেই পেপাৰ বা কাগজ মৰাৰ পিছত সেই মাটিখিনিয়ে ধুনীয়াকৈ এটা প্ৰলেপ দিলোঁ, আৰু দিয়াৰ পিছত শুকুৱালোঁ। শুকুৱাই এতিয়া ইয়াত আছে গোবৰৰ লগত আপোনাৰ অকণ কাপোৰ কটনৰ, তাত আছে আপোনাৰ অলপ ফেনাইল বা ডেটল, অলপ গোন্ধ নহ'বলৈ সেইটোত মিক্স কৰি পেলাই সেই তেনেকৈ আকাৰ দিছোঁ আমি প্ৰথম। তাৰপিছত এতিয়া সেই তাৰ পৰাই যিটো শ্বেপ নাক বা চকু তেনেকৈ প্ৰথমে দিয়া হৈছে, সিমানখিনিয়ে। এতিয়া ইয়াৰ পিছত কি হয় গম পাম আৰু আমি। বিশ্ববিখ্যাত যিটো মাজুলীৰ মুখা শিল্প, এইটো কলিয়াবৰ মহাবিদ্যালয়ে এইটো আমাক সুযোগ দিছে যে মানে সকলো ছাত্ৰ ছাত্ৰীয়ে সেইটো অন্য জেগাত এই বস্তুটো বিয়পাব পাৰিব, আৰু সেইটোৰে আমাৰ কৰ্মশালা মানে চলি আছে ইয়াত। মানে বিভিন্ন প্ৰশিক্ষকসকলে আমাৰ এই বিষয়ে মানে বিভিন্ন জ্ঞান দিছে, মাজুলীৰ বিষয়ে বিভিন্ন জ্ঞান আমি পাইছোঁ এই বিষয়ে, আৰু লগতে মুখা শিল্পৰ যিটো কৰ্মশালা তাত সকলোৱে মানে যোগদান কৰি সেইখিনি মানে শিকি আছে আৰু। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।